কাৰ নিৰ্দেশত মচি পেলোৱা হ'ল অসমৰ হাৰ্টথ্ৰবগৰাকীৰ মৃত্যুৰ পাছৰ প্ৰথমখন ছবি। জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কৌতুহ্য ৰূপ দিছিলনে যে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিয়ে মচি পেলাবলগীয়া হ'ল। পাৰ্পল চিটিৰ নামত মচি পেলোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। কিন্তু অসমীয়াৰ হৃদয়ৰ পৰা মচিব পাৰিবনে জুবিনৰ হত্যা? জুবিনৰ মৃত্যুৰ পাছতো শিল্পীগৰাকীৰ জনপ্ৰিয়তাই টোপনি কাঢ়িছে হিমন্ত চৰকাৰৰ। পাৰ্পল চিটিৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰী। চহৰখনৰ বিভিন্ন উৰণীয়া সেতুৰ তলত ৰাজপথৰ কাষৰ দেৱাল আৰু ৰাজহুৱা স্থানসমূহক বেঙুনীয়া ৰঙেৰে নতুন ৰূপ দিয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ দাবী যে এই পদক্ষেপে গুৱাহাটী মহানগৰীখনক দেশৰ ভিতৰত এক সুকীয়া পৰিচয় দিব। তদুপৰি পাৰ্পল চিটিৰ এই পদক্ষেপে গুৱাহাটী মহানগৰীলৈ পৰ্যটকৰ ঢল কঢ়িয়াই আনিব। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই তৎপৰতা বৃদ্ধি হোৱাৰ অন্য এক কাৰণ হ'ল জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ অহা 1 জুলাইত হ'বলগীয়া অসম ভ্ৰমণ। ইমানলৈকে ঠিকে আছিল। পিছে পাৰ্পল চিটি গঢ়াৰ ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ মাজতে উপেক্ষা কৰা হ'ল এগৰাকী শিল্পীৰ হত্যাক। চাওক এই দৃশ্যলৈ। পাৰ্পল চিটিৰ নামত কেনেদৰে অসমৰ হাৰ্টথ্ৰব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি মচি পেলোৱা হৈছে। সেয়েহে অসমবাসীৰ প্ৰশ্ন যে এয়াই নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জুবিন প্ৰেম? এয়া কেনে উন্নয়নমূলক প্ৰকল্প য'ত উন্নয়নৰ জাকজমকৰ মাজত এগৰাকী শিল্পীৰ হত্যাকে মচি পেলোৱা হৈছে? জুবিন গাৰ্গৰ সেই চিত্ৰত কেৱল ৰঙৰ খেলা নাছিল, সেইবোৰত আছিল অসমৰ হৃদস্পন্দন, সেইবোৰত আছিল একতাৰ ভাষা, সেইবোৰত আছিল মানুহে মানুহক ভাল পোৱাৰ গল্প। আজিৰ ৰঙৰ নতুন প্ৰলেপে সেই গল্পবোৰ মচি দিছে। শিল্পীক পাহৰি যোৱা এখন সমাজ, নিজৰ স্মৃতি মচি পেলোৱা এখন চহৰ। আৰু ইয়াৰে প্ৰতিক্ৰিয়াত প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত এটা আৱেগিক পোষ্ট লিখিছে। তেওঁ লিখে, জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য ৰূপ দিছেনে, নে অপ্ৰয়োজনীয় আছিল একেবাৰেই? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে, নহয়নে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰে মচি পেলাব? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই। আপোনালোকে ভাবিছে, আপোনালোকে কৰিছে। আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ। আপোনালোকে হয়তো ক'ব অহেতুক আৱেগ, কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসী সঁচা আৰু শুদ্ধ। তেওঁ অমৰ, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে, চিৰদিন থাকিব। আনহাতে প্ৰাণৰ শিল্পীগৰাকীৰ এই চিত্ৰ অংকন কৰা চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই প্ৰাণৰ শিল্পীগৰাকীৰ ছবি এনেদৰে মচি দিয়াৰ এই কাৰ্যক গৰিহণা দি সামাজিক মাধ্যমত এটা পোষ্ট লিখে, য'ত তেওঁ গুৱাহাটীৰ সমূহ সচেতন ৰাইজক আজি আবেলি 4 বজাত গণেশগুৰি ফ্লাইঅভাৰৰ তলত শান্তিপূৰ্ণভাৱে সমবেত হ'বলৈ আহ্বান জনায়, যাতে সেই মচি পেলোৱা জুবিন গাৰ্গৰ ছবি সেই একেই ঠাইতে পুনৰবাৰ অংকন কৰিব পাৰি। আনহাতে অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাও জুবিন গাৰ্গৰ ছবি এনেদৰে মচি পেলোৱা এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। তদুপৰি অসম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ভিডিঅ' পোষ্টযোগে কয়, জুবিন গাৰ্গৰ সেই ছবিখনে কাক ইমান অশান্তি বা আমনি কৰি আছিল যে সেই চিত্ৰখন এনেদৰে মচি পেলোৱা হৈছে। লগতে তেওঁ কয় যে অন্য দেশত যদি কোনো শিল্পীয়ে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে নিজৰ সৃজনীশীল শিল্প এনেদৰে ৰাজহুৱাকৈ উপস্থাপন কৰে, তেতিয়া সেই দেশখনৰ চৰকাৰে তেওঁক প্ৰশংসা কৰে, চৰকাৰী স্বীকৃতি দিয়ে, যাতে তেওঁলোকে নিজৰ সৃষ্টিৰাজি সজীৱ কৰি ৰাখিব পাৰে। কিন্তু অসমত য'ত মাৰ্চেল বৰুৱাৰ দৰে চিত্ৰশিল্পীয়ে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে জুবিন গাৰ্গৰ স্মৃতি চিত্ৰৰ জৰিয়তে জনমানসত সজীৱ ৰখাৰ চেষ্টা কৰিছে, সেই চিত্ৰক প্ৰশাসনে মচি পেলাইছে। য'ত মহানগৰীখনত ইমানবোৰ জ্বলন্ত সমস্যা আছে, সেইসমূহ সমাধানৰ পৰিৱৰ্তে প্ৰশাসন ব্যস্ত এইবোৰ কামতহে। 2025 চনৰ 19 ছেপ্টেম্বৰত হঠাৎ যেতিয়া জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেতিয়া আচলতে আমি সকলো মানুহে এফালেদি ন্যায় বিচাৰৰ যুঁজ, অন্যফালেদি জুবিন দাক হেৰুৱাৰ বেদনাত সকলোৱে আমি যোনে যেনেকৈ য'তে পাৰোঁ, কোনোবাই যদি এটা নিজা খৰচত প্ৰতিমূৰ্তি ক'ৰবাত স্থাপন কৰিছিল, কোনোবাই এখন ছবি অংকন কৰিছিল, সকলোৱে আমি জুবিন দাৰ স্মৃতিত যোনে যেনেকৈ পাৰোঁ জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। ঠিক তেনেকৈ মাৰ্চেল বৰুৱা, আমাৰ এগৰাকী বন্ধু সতীৰ্থ মাৰ্চেল বৰুৱা, এগৰাকী উদীয়মান চিত্ৰশিল্পী, তেখেতে যিখন ছবি অংকন কৰিছিল গুৱাহাটীৰ মাজমজিয়াত 20 ছেপ্টেম্বৰ তাৰিখে, সেই ছবিখন অতি মনোমোহা আছিল। আৰু আমিও যেতিয়া সেইফালে যাওঁ, সেই ছবিখন দেখি খুব আকৃষ্ট হৈছিলোঁ। কিন্তু আমি আচৰিত হৈছোঁ যে সেই ছবিখন
প্ৰশাসন চৰকাৰৰ বা কোনোবা বিষয়াৰ কাৰ মূৰৰ ওপৰত উঠি আছিলে ছবিখন, কাক সেই ছবিখনে আমনি কৰিছিল, নে চৰকাৰে ভাবিছে যে এতিয়া আৰু লাহে লাহে জুবিনদাৰ প্ৰতি ন্যায় বিচৰাৰ যুঁজখন স্তিমিত হৈছে, মানুহৰ আৱেগ খং ক্ষোভবোৰ নোহোৱা হৈ গৈছে, গতিকে আমি ছবি মোহাৰি জুবিন গাৰ্গক অসমীয়াৰ বুকুৰ পৰা নাইকিয়া কৰি দিব পাৰিম, তেতিয়াহ'লে চৰকাৰ বা প্ৰশাসনে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি আচৰিত হৈছোঁ। প্ৰশাসন, আমি শুনিবলৈ পাওঁ যে প্ৰশাসনৰ বিষয়াসকলৰ কিছুমান সামাজিক কাম কৰিবৰ কাৰণে, চৰকাৰী দায়িত্ব পালন কৰিবৰ কাৰণে সময় নাথাকে, তেওঁলোকৰ ব্যস্ত। আজি গুৱাহাটীৰ মাজমজিয়াত এতিয়া বাৰিষা আহি আছে, কৃত্ৰিম বান বা বানে পুনৰ তাণ্ডৱ সৃষ্টি কৰিব। এনেকুৱা বহু নলা নৰ্দমা আছে যাৰ জাবৰ নিষ্কাশন কৰিবৰ কাৰণে এতিয়াও বাকী আছে। বহু এনেকুৱা ঠাই আছে য'ত পৰিষ্কাৰ কৰিবৰ কাৰণে বাকী আছে। বান নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা বহু ভৰলু নদী চফা কৰিবলৈ বাকী আছে, বাঢ়নী নদী চফা কৰাৰ প্ৰয়োজন আছে। তেনে ক্ষেত্ৰত সেইবিলাক কাম নকৰি, চাফ চিকুণ এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা নকৰি এখন ছবি, ৰাইজৰ বুকুৰ মাজত থকা প্ৰিয় শিল্পীগৰাকীৰ ছবি, খং ক্ষোভ ন্যায় প্ৰক্ৰিয়া চলি থকা এই জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত জুবিন গাৰ্গৰ ছবিখন মোহাৰি যি ধৰণৰ ধৃষ্টতা, যি ধৰণে এটা অক্ষমনীয় অপৰাধ কৰিছে তাক আমি গৰিহণা দিছোঁ। আৰু পুনৰ যিকেইগৰাকী বিষয়াৰ জৰিয়তে ছবিখন মচি দিয়া হৈছিল, সেই কেইগৰাকী বিষয়াৰ জৰিয়তে পুনৰ সেই স্থানতে সেই ছবিখন অংকন কৰি দিবৰ কাৰণে আমি অনতি বিলম্বে প্ৰশাসনক দাবী জনাইছোঁ। আৰু আমাৰ আচলতে এটা লাজ লগা কথা, আমি বাহিৰৰ দেশবিলাকত বা বহু উন্নত ৰাজ্যত আমি দেখোঁ, এনেকৈ যদি স্বতঃস্ফূৰ্তভাৱে নিজা উদ্যোগত কোনোবা শিল্পীয়ে, চিত্ৰশিল্পী, কণ্ঠশিল্পীয়ে কিবা সৃষ্টিমূলক কাম কৰে, এই ধৰণৰ যেনেকৈ মাৰ্চেলবোৰে সুন্দৰ এখন ছবি অংকন কৰিছে, সেই শিল্পীসকলক বিচাৰি চৰকাৰৰ বিভাগে তেওঁলোকক আচলতে স্বীকৃতি প্ৰদান কৰি আৰু ভাল ভাল কাম কৰিবৰ কাৰণে উদগনি দিয়া উচিত। সেয়া প্ৰশাসনিক বিষয়া হওক, প্ৰশাসনিক চৰকাৰ হওক। তাকে নকৰি এই ধৰণে আচলতে এগৰাকী শিল্পীক অপমান, তেওঁৰ সৃষ্টিৰাজিক নিষেধ কৰি দিয়া, ধ্বংস কৰি দিয়া, ডিমৰেলাইজ কৰি দিয়া কেৱল অসমতহে সম্ভৱ। তাক আমি নিকৃষ্ট এই কাণ্ডক কঠোৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। আনহাতে অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইতিহাস মচি পেলাম বুলি ভবা, সত্যক নোহোৱা কৰিম বুলি ভবা, সত্যক ঢাকি ৰাখিম বুলি ভবা, একেধৰণে জুবিন গাৰ্গৰ আদৰ্শ আৰু অস্তিত্ব এখন প্ৰতিচ্ছবি মচি নোহোৱা কৰিম বুলি ভবাটো মূৰ্খামিৰ বাদে আন একো নহয়। গণেশগুৰি উৰণ সেতুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱা কাৰ্যক কোনো অসমবাসীয়ে সহ্য নকৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মনত ৰখা ভাল, ইতিহাস মচি পেলাম বুলি ভবা, সত্যক নোহোৱা কৰিম বুলি ভবা, সত্যক ঢাকি ৰাখিম বুলি ভবা আৰু জুবিন গাৰ্গৰ অস্তিত্ব আৰু আদৰ্শ অসমৰ বুকুৰ পৰা এখন প্ৰতিচ্ছবি মচিয়েই নোহোৱা কৰিম বুলি ভবাটো আপোনালোকৰ মূৰ্খামিৰ বাদে আন একো নহয়। গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুৰ তলত থকা এই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই বুলি লিখাটোৱে আপোনালোকৰ শংকাৰ কাৰণ নহয় জানো? জুবিন গাৰ্গে নিজকে কমিউনিষ্ট বুলি কোৱাটোৱে, জুবিন গাৰ্গৰ নিজকে কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাটোৱে আপোনালোকৰ শংকিত হোৱাৰ কাৰণ নহয় জানো? আৰে আপোনালোকে গুৱাহাটীক পাৰ্পুল চিটি কৰক, তাক সৌন্দৰ্যবৰ্ধন কৰক, জাপানৰ প্ৰধানমন্ত্ৰীক মাতক, এয়া অসমৰ মানুহে আপত্তি কৰা নাই। কিন্তু তাৰ অজুহাতত অসমৰ দেৱালৰ বুকুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমৰ মানুহৰ চকুৰ সন্মুখত মচি পেলোৱা হ'ব, এয়া কি অসমৰ মানুহে সহ্য কৰি থাকিব? অসমৰ মানুহে প্ৰত্যেকটো কথা, প্ৰত্যেকটো সিদ্ধান্ত মানি ল'ব বুলি ভবাটো আপোনালোকৰ মূৰ্খামি। আপোনালোকে ভাবিছে নেকি যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এনেকৈ আপোনালোকে মচি দিব আৰু অসমৰ মানুহে মৌন হৈ থাকিব, মৌন হৈ সমৰ্থন কৰিব? এনে কাৰণ হ'ব নোৱাৰে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যিদৰে গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰৰ পৰা যিদৰে মচি পেলোৱা হ'ল, ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে, আমাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি তাকে নকৰে তেতিয়া আমি জানিম যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শক ঘৃণা কৰে, জুবিন গাৰ্গৰ আদৰ্শক অপমানিত কৰে, যাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন কোনো কাৰণ নোহোৱাকৈ তাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন থকা হ'লে কি এনেকুৱা অস্বাভাৱিক পৰিৱেশ হ'লহেঁতেন, কি এনেকুৱা আচলতে তাত বেয়া পৰিৱেশ হ'লহেঁতেন, সেই কথা আমি অসমৰ মানুহে এতিয়াও বুজি উঠা নাই। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন যেনিবা তাত দেখিলেই কি এনে অসমৰ কাৰণে নেতিবাচক প্ৰভাৱ পৰিব, তাৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগে।
গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ পুনৰ সেই স্থানতে যি স্থানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকা হৈছিল যি ধৰণে অঁকা হৈছিল সেই ধৰণে পুনৰ অংকন কৰিবৰ কাৰণে আৰু একেগৰাকী চিত্ৰশিল্পীৰ দ্বাৰা যিগৰাকী চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই চকু পানী টুকি টুকি নিজৰ গাঁঠিৰ ধন ভাঙি সেই প্ৰতিচ্ছবিখন অংকন কৰিছিল সেইগৰাকী শিল্পীকে পুনৰ চৰকাৰে সহায় সহযোগিতা কৰি ব্যৱস্থা গ্ৰহণ কৰি পুনৰ সেই স্থানত জুবিন গাৰ্গৰ একেধৰণৰ প্ৰতিচ্ছবি অংকন কৰি তুলিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ আৰু যদি আজিৰ দিনটোৰ ভিতৰত সেই ব্যৱস্থা চৰকাৰে কৰি নিদিয়ে তেন্তে আমি বুজি উঠিম যে জুবিন গাৰ্গৰ আদৰ্শক এইখন চৰকাৰে বিজেপি চৰকাৰে অসন্মান কৰে জুবিন গাৰ্গৰ অস্তিত্বক নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে একদম এই দেৱালৰ প্ৰতিচ্ছবিসমূহ যি ধৰণে মচি পেলোৱাৰ যিটো কাৰ্য আৰম্ভ কৰিছে এই অভিযান আৰম্ভ কৰিছে এই অভিযানক আমি জানিম যে এয়া জুবিন গাৰ্গৰ আদৰ্শৰ বিৰোধী অভিযান জুবিন গাৰ্গক অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে চৰকাৰে পৰিকল্পনা কৰা অভিযান গতিকে এই অভিযানক অসমৰ মানুহে কেতিয়াও আচলতে বাস্তৱত পৰিণত হ'বলৈ নিদিয়ে আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই পুনৰ সেই স্থানত ছবি অংকন কৰিব আমাৰ প্ৰত্যেকটো দল সংগঠনৰ লগতে স্থানীয় জুবিন প্ৰেমী ৰাইজে আমাক সহযোগিতা কৰিব গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ প্ৰথম কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰতিচ্ছবি মচি পেলোৱাৰ বিনিময়ত যিটো তেওঁলোকে মূৰ্খামি কৰিলে যিটো ভুল কৰিলে সেই ভুলৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু প্ৰতিচ্ছবিখন পুনৰ অংকন কৰাৰ ক্ষেত্ৰত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক সহযোগিতা কৰি তুলিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু জুবিন গাৰ্গক প্ৰতিচ্ছবিয়ে হওক বা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এই ধৰণে অসমৰ বিভিন্ন প্ৰান্তত আচলতে অংকিত কৰা হৈ আছে এই প্ৰতিচ্ছবিসমূহ যে ভৱিষ্যতে চৰকাৰৰ দ্বাৰা প্ৰশাসনৰ দ্বাৰা কোনো কাৰণতে যে মচিবলৈ সাহস নকৰে দুঃসাহস নকৰে তাৰ কাৰণে আমি আগতীয়াকৈ চৰকাৰ প্ৰশাসনক আমি সক্ৰিয় নিবেদন কৰিছোঁ মনত ৰাখিব আপোনালোকে আজি দেৱালৰ পৰা এখন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলাব পাৰিছে কিন্তু অসমৰ মানুহৰ বুকুৰ পৰা কোটি কোটি মানুহৰ বুকুত জুবিন গাৰ্গ জ্বলন্ত অগ্নিশিখা হৈ আছে জ্বলন্ত এটা আবেগ হৈ আছে সেই আবেগক মচি পেলাম বুলি ভাবা জ্বলন্ত অগ্নিশিখাক অসমৰ বুকুৰ পৰা নুমুৱাই পেলাম বুলি ভবাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ ডাঙৰ মূৰ্খামি এই মূৰ্খামি বাৰে বাৰে নকৰিব অসমৰ মানুহে সহ্য কৰি নাথাকে যে আপোনালোকে জুবিন গাৰ্গৰ অস্তিত্ব নোহোৱা কৰিব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে মন গ'লে মচি পেলাব অসমৰ মানুহে হাত সাৱটি বহি থাকিব মাত নামাতিব এনেকুৱা হ'ব নোৱাৰে গতিকে শীঘ্ৰেই ৰাজহুৱাভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমা খুজিবৰ কাৰণে তাৰ বিভাগীয় কৰ্তৃপক্ষক ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু যি সময়ত আমি অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছোঁ ন্যায়ৰ বাবে প্ৰত্যেকটো মুহূৰ্তত চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰি আছোঁ সেই সময়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নোহোৱা কৰি দিয়াটো আচলতে এটা ডাঙৰ ৰহস্য এয়া কেৱল জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি এটা ভয়ৰ এটা প্ৰতিফলন কাৰণ সেই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই লিখা আছে গতিকে এই কমিউনিজৰ যিটো আদৰ্শৰ কথা কৈছিল জুবিন গাৰ্গে কমৰেডছ নেভাৰ ডাই শব্দটো আচলতে সংকিত হৈছে বুলি চৰকাৰখন আমি অনুভৱ কৰিছোঁ সেইকাৰণে আচলতে তেওঁলোকে এই প্ৰতিচ্ছবিখন মচি পেলোৱা যেন আমাৰ অনুভৱ হৈছে গতিকে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ প্ৰত্যেকগৰাকী জুবিন প্ৰেমী ৰাইজক অনুৰোধ জনাইছোঁ আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই উক্ত স্থানত পুনৰ প্ৰতিচ্ছবি অংকন কৰিব সকলোকে সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমি চৰকাৰে যিমানেই ষড়যন্ত্ৰ নকৰক ৰাষ্ট্ৰযন্ত্ৰই যিমানেই ষড়যন্ত্ৰ নকৰক আমাৰ প্ৰাণৰ পৰা যাতে আমাৰ অসমৰ বুকুৰ পৰা যে জুবিন গাৰ্গৰ অস্তিত্ব আদৰ্শ যিয়ে নোহোৱা কৰিব বিচাৰিব তাক যে অসমৰ মানুহে কেতিয়াও শান্তিতে থাকিবলৈ নিদিয়ে এই কথা প্ৰমাণ কৰি তুলিবৰ কাৰণে আজি 4 বজাত গণেশগুৰিত সকলোকে সমবেত হ'ব আনহাতে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাই সামাজিক মাধ্যমত লিখে ছবিখন দেখি হয়তো জাপানৰ প্ৰধানমন্ত্ৰীৰ উৎসুকতা জাগিলে হয় কোন এইজন ব্যক্তি তেওঁৰ বিষয়ে গম ল'লে হয় আৰু বিস্ময়ত শ্ৰদ্ধাশীল হ'ল হয় সেইটো কেনেকৈ হ'বলৈ দিব সেয়েহে মচি পেলোৱা হ'ল জুবিনৰ ছবি আৰু কয় আমিহে বোলে জুবিনক লৈ ৰাজনীতি কৰোঁ গতিকে এনেদৰে জুবিন গাৰ্গৰ চিত্ৰক মচি পেলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সচেতন মহলৰ বিভিন্ন ব্যক্তিয়ে সেয়েহে প্ৰশ্ন উত্থাপন হয় যে গুৱাহাটীৰ অলিয়ে গলিয়ে জুবিন গাৰ্গৰ জনপ্ৰিয়তাই টোপনি হৰণ কৰিছে নেকি হিমন্ত চৰকাৰৰ উন্নয়ন লাগে কিন্তু ৰাজ্যবাসীৰ আবেগক এগৰাকী শিল্পীৰ সত্তাক ধূলিসাৎ কৰি এনে উন্নয়ন জনতাৰ হিতৰ বাবে নে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবেহে নিউজ এক্স ৰিপৰ্ট নৰ্থ ইষ্ট নাও